কাৰ্বান লৈ থকা মানুহক আপোনালোকৰ নিচিনা ড্ৰেছ পিন্ধি থকা কাৰ্বান লৈ থকা মানুহক যেতিয়া কোনোবাই গুণ্ডাৰ নাম লৈ পেলাই জোতা দি লাট মাৰে তেতিয়া কোন কোন পুলিচ বিষয়াৰ গাত লাগিছে নে নাই লগা মই নাজানো মোৰ গাত লাগে কংগ্ৰেছ দলৰ গাত লাগে কাৰণ ব্ৰিটিছ পুলিচক খেদি আমি নিজৰ জাতীয় পুলিচক দায়িত্ব দিবৰ কাৰণে কংগ্ৰেছে আন্দোলন কৰিছিল ৰকিবুল হুছেইন ডাঙৰীয়া এজন নিৰ্বাচিত প্ৰতিনিধি তেওঁৰ লগত দুজন খাকী পোছাকত দুটা কাৰ্বাইন দি পেলাই দুজন নিৰাপত্তাৰক্ষী দিয়া হৈছে নিৰাপত্তাৰক্ষীয়ে খাকী পোছাক পিন্ধি আছে এজন হোমগাৰ্ড এটা লাঠি লৈ পেলাই যদি এটা বিল্ডিঙৰ গেটত ৰৈ থাকে সেই বিল্ডিঙত কোনেও বিনা অনুমতিত সোমাবলৈ সাহস কৰিব নালাগিব সেয়া হৈছে পুলিচৰ শক্তি সেয়া হৈছে আইনৰ শক্তি পুলিচ মানে আইন অসমত যদি গৃহ বিভাগ বন্ধ হৈ যায় অসমৰ ভৱিষ্যত কি হ'ব স্বাস্থ্য বিভাগ 10 দিন বন্ধ থাকিলে অসম চলিব শিক্ষা বিভাগ 10 দিন বন্ধ থাকিলে অসম চলিব ইলেক্ট্ৰিচিটি 10 দিন বন্ধ থাকিলে অসম চলিব কিন্তু পুলিচ প্ৰশাসন যদি বন্ধ হৈ যায় অসম কেনেকৈ চলিব আৰু গণতন্ত্ৰ বিৰোধী সংবিধানে দায়িত্ব দিছে বিৰোধী নেতাক কেবিনেট ৰেংক দিয়া হয় আজি মোক আপোনালোকে নিৰাপত্তা দিছে মোৰ লগত আপোনালোকে নিৰাপত্তাৰক্ষী দিছে কিয় দিছে যে গণতন্ত্ৰত দুৰ্বল মানুহৰ কথাবিলাক মানুহৰ মনৰ কথাবিলাক যাতে বিৰোধী নেতাসকলে মুকলিকে ক'ব পাৰে আমাৰ অপৰাধ কি আজি অসমত কয়লা খনিত মুমুংচুৰ কয়লা খনিত যিজন প্ৰথম শ্ৰমিক উদ্ধাৰ হৈছিলে তেওঁ কি কৈছিলে যে 25 জন শ্ৰমিক তাত আবদ্ধ হৈ আছে এতিয়ালৈকে 5 জন শ্ৰমিক উদ্ধাৰ হৈছে আমাৰ অসমৰ সন্তান 20 জন শ্ৰমিক এতিয়াও অবৈধ কয়লা খনিত আবদ্ধ হৈ পৰি আছে আজি সেই কথাত কোনো গুৰুত্ব নিদিয়ে গুৱাহাটীত 5 জনী অসমীয়া গাভৰু ছোৱালী 5 দিনত হত্যা হ'ল 5 দিনত 5 জনী গাভৰু ছোৱালী নিখোজ হৈছে চাৰিওফালে এনেকুৱা এটা পৰিস্থিতি হৈছে এই কথা মই অসম পুলিচক আজি মই সুপাৰিনটেণ্ডেণ্ট পুলিচ আমি একেটা পৰিয়াল আমি সব অসমীয়া সব অসমৰ কিন্তু পুলিচক আমাক লাগিব পুলিচৰ হাতত আমাৰ সকলোৰে ভৱিষ্যত আজি শিলচৰ টাউনৰ নিৰাপত্তা শিলচৰৰ প্ৰত্যেকগৰাকী নাগৰিক আমি ৰাতি ভালকে টোপনি যাওঁ আমি এতিয়া 20 টকীয়া তলা এটা ঘৰত মাৰি পেলাই আমি আমেৰিকালৈ ফুৰিবলৈ যাব পাৰোঁ কাৰ সাহসত যে আমাৰ অসমত পুলিচ আছে মোৰ ঘৰত যদি তলা কোনোবাই ভাঙে মোৰ অসম পুলিচে বিচাৰ কৰিব সেই হৈছে আমাৰ পুলিচৰ ওপৰত বিশ্বাস আমি 10 টকীয়া তলা এটা লৈ আমি আমাৰ গোটেই সম্পত্তি এৰি থৈ গুচি যাওঁ কাৰণ তলাটোৰ লগত পুলিচৰ শক্তি জড়িত আছে আমাৰ দেশৰ আইন কানুন জড়িত আছে অকল ৰকিবুল হুছেইনৰ গাত হাত দিয়াৰ কাৰণে আমি ধৰ্ণা দিছো নহয় আপোনালোকে নিজেই দেখিছে যে এজন খাকী পিন্ধা তেওঁৰ গাত দুখ কি যিজন পুলিচে ৰকিবুল হুছেইনক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিছিলে চাৰি যায় ব্লেংক ফায়াৰ কৰিছে তেওঁৰ গাত দুখ কি তেওঁ যদি ৰকিবুল হুছেইনক বচাব নোৱাৰিলেহেঁতেন আজি তেওঁ চাকৰি গ'লহেঁতেন আজি তেওঁ চাকৰি গ'লহেঁতেন মই ভাবো অসম পুলিচে এই বিষয়টো হাঁহি মাতি লাইটলি ল'ব নালাগে আমি অসম পুলিচৰ ওপৰত যিটো আমাৰ ভৰসা অসম পুলিচৰ ওপৰত আমাৰ যিটো বিশ্বাস আৰু অসম পুলিচক লৈ আমি যিটো গৰ্ব সেই গৰ্ব যাতে আমি কৰিব পাৰোঁ আপোনালোকে ৰাষ্ট্ৰীয় পতাকাক যেতিয়া চেলুট দিয়ে সেই চেলুট কোনোবা এজন নেতাক আপোনালোকে নিদিয়ে অসম পুলিচ কোনো ৰাজনৈতিক দলৰ হাতিয়াৰ হ'ব নোৱাৰে অসম পুলিচ কোনো নেতাৰ দ্বাৰা পৰিচালিত নহয় অসম পুলিচ পুলিচ মেনুৱেলৰ দ্বাৰা পৰিচালিত হ'ব অসম পুলিচে পুলিচৰ আইনৰ দ্বাৰা পৰিচালিত হ'ব কিন্তু আজি কি হৈছে নগাঁৱত আজি নগাঁৱত কি হৈছে সেই কথাৰ কিন্তু এনেকে নাভাবিব যে কংগ্ৰেছ কৰ্মীয়ে ভয় খাইছে কংগ্ৰেছ কৰ্মীয়ে ভয় খোৱা নাই স্বাধীনতা সংগ্ৰামত বহুত কংগ্ৰেছ কৰ্মী মৃত্যু হ'ল বহুত কংগ্ৰেছ কৰ্মী মৃত্যু হ'ল অসমতো মানৱেন্দ্ৰ শৰ্মা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী হত্যা হ'ল লেখন লাহন জিলা কংগ্ৰেছৰ সভাপতি হত্যা হ'ল ৰুইদাসৰ শইকীয়া জিলা কংগ্ৰেছৰ নেতা হত্যা হ'ল আমি কংগ্ৰেছ কৰি আছো আমি কংগ্ৰেছ কৰি থাকিম কিন্তু মই অসম পুলিচক আহ্বান জনাম
যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত আক্ৰমণৰ সময়ত যে কাৰ্বাইন হাতত লৈ থকা খাকী পোছাকত গুণ্ডাই যে লাট মাৰিছে জোতা পিন্ধি, এই কথা আপোনালোকে কেনেকৈ সহ্য কৰিব পাৰে? এজন খাকী পোছাক পিন্ধি থকা কাৰ্বাইন লৈ থকা এজন পুলিচক যেতিয়া গুণ্ডাই এনেকুৱা দিনৰ পোহৰত গাত লাট মাৰে, অসমৰ মানুহে এই কথা অন্তৰত আঘাত পাইছে। আৰু মুখ্যমন্ত্ৰীয়ে কথাবিলাক এছেম্বলিত ভেঙুচালি কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ পুলিচক ভাল নাপায়। হিমন্ত বিশ্ব শৰ্মাই পুলিচক ঐ পুলিচ ঐ পুলিচ ঐ পুলিচ এনেকে ৰাস্তাত চিঞৰে। কেলে চিঞৰে মই জানো। অসমত এনেকুৱা এজন মুখ্যমন্ত্ৰী আছে, যিজন মুখ্যমন্ত্ৰীক এদিন থানাত বশিষ্ঠ থানাৰ পুলিচে ধৰি লৈ গৈছিল আৰু লকাপত ৰাখিছিল। অসমৰ ডিজিপি ডাঙৰীয়াক মই ইয়াৰ পৰা আহ্বান জনাইছো, খাকী পোছাকত লাট মৰা সেই গুণ্ডাক আপোনালোকে দৃষ্টান্তমূলক শাস্তি দিয়ক, যাতে ভৱিষ্যতৰ দিনত খাকী পোছাকত লাট মৰা নহয়, আঙুলি লবকাবৰ কাৰণে ভয় কৰে। আমি ভয় কৰোঁ পুলিচক। আমি এই কাৰণে পুলিচক ভয় কৰোঁ যে আমি আইনক সন্মান কৰোঁ। আজি আপোনালোকে বাধা দিছে, আমি বহি দিছো, আমি বহি দিম। কংগ্ৰেছ আমি আপোনালোকৰ লগত যুঁজিবলৈ অহা নাই, কিন্তু আমি চিন্তাত পৰিছো যে খাকী পোছাকত যদি মানুহে বাটে পথে লঠিয়াবলৈ হয়, অসমৰ ভৱিষ্যত কেনেকুৱা হ'ব? আমি জংগল ৰাজ বিচাৰো নেকি? আপোনালোকৰ ল'ৰা ছোৱালী অসমত ডাঙৰ হ'ব, আপোনালোকৰ নাতি পুতি অসমত ডাঙৰ হ'ব। আমি কোনে বিচাৰো যে অসম পশ্চিমবংগ হওক, অসম বিহাৰ হওক, অসম ত্ৰিপুৰা হওক? আমি ত্ৰিপুৰাৰ ঘটনা দেখিলে ঘৃণ কৰোঁ। ত্ৰিপুৰাত সদায় ইলেকশ্যনত মাৰপিট হয়, গুলিয়াগুলি হয়। পশ্চিমবংগত ইলেকশ্যনত মাৰপিট হয়, গুলিয়াগুলি হয়। আজিলৈকে ৭০ বছৰীয়া স্বাধীনতাৰ ইতিহাসত অসমত এনেকুৱা পৰিস্থিতি হোৱা নাই। সেইকাৰণে মই অসম পুলিচক আজি এই কথা আমি অসম জুৰি কৈছো যে পুলিচৰ আত্মসন্মান স্বাভিমান আমাৰো দায়িত্ব, আপোনাৰো দায়িত্ব। এইখন অসম মোৰো অসম, আপোনাৰো অসম। এই অসমৰ ভৱিষ্যত শান্তি শৃংখলা বৰ্তাই ৰাখিবৰ কাৰণে আপোনালোকে পুলিচৰ যি নৈতিক দায়িত্ব, পুলিচৰ যি আইনী দায়িত্ব, এই আপোনালোকে পালন কৰক। এনেকুৱা পৰিস্থিতি হ'ব যে আমি নিজক সুৰক্ষা দিবৰ কাৰণে আপোনালোকৰ ওপৰত যদি ভৰসা হেৰুৱাই পেলোৱাওঁ, আত্মপক্ষ সমৰ্থনত কৰিবলৈ যাওঁতে অসমত এখন জংগল ৰাজ সৃষ্টি হ'ব। সেই কাম আমি কোনো নিবিচাৰো। এই কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে লৈ আপোনালোকে ডিজিপি ডাঙৰীয়াকো আমাৰ বক্তব্যৰ সম্পৰ্কত কথা পাতি এই যিবিলাক মানুহে খাকী পোছাকত লাট মাৰিছে, ধেমালি কথা নেকি? AK-47ত কিমানটা গুলি থাকে? ইমান গুলি থকাৰ পাছত যদি লাট মাৰিব পাৰে, সি কিমান ডাঙৰ গুণ্ডা? ইমান ডাঙৰ গুণ্ডা যদি অসমত আমি থাকিবলৈ দিওঁ, আমাৰ ভৱিষ্যত কি হ'ব? এই কথা আমি সকলোৱে চিন্তা কৰিব লাগিব। আৰু মোৰ বিশ্বাস যে অসম পুলিচে আহি থকা সময়ত এই আততায়ীবিলাক গুণ্ডা, ডকাইত, চোৰ, ধৰ্ষণকাৰী, এওঁলোকক আপোনালোকে কোনো নেতাৰ কথা নুশুনি দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে অসম পুলিচক সিদ্ধান্ত ল'বলৈ আহ্বান জনাই মই মোৰ ক'বলগীয়াখিনি শেষ কৰিছো আৰু আমি আন্দোলন প্ৰত্যাহাৰ কৰিছো।